Assalamualaikum, মই breakfast খাইছো। কি খাইছা? ৰুটি আৰু ৰুটি আৰু মেয়নিজ খাই ভাল পোৱা তুমি? জলদি ফিনিছ কৰা। জেৰিফা জলদি শেষ কৰা, লাহে নাখাবা দেই। ইমান বিগ দিছা খাম নেকি মই? ক'ত বিগ ৰুটি দিছোঁ? স্মলে দিছোঁ। জলদি ফিনিছ কৰা। এইখিনি দিব লাগে। নাই, ইনাই ইয়াতকৈ বিগ ৰুটি খায়, চাপিয়াই খায়, চবেই খায়। সেইকাৰণে ইনাই বিগ হৈছে, দেখা নাই? জলদি খোৱা। জেৰিফাক নাস্তা খাব দিলোঁ, মোলো পাকঘৰটো অলপ চাফ কৰিলোঁ। অলপমান বাচন চাচন জ্বলি আছে, বাচন ধুই লওঁ। আসসালামু আলাইকুম, চবে ভালে আছেনে? ময়ো ভালে আছোঁ। উঠিছোঁ দেৰি কৰি, 11টা বাজে। দেৰিকৈ উঠিলে, নাস্তা দিয়াটো দেৰি হ'ল। খাব বাচন চাচনখিনি ধুই লওঁ জলদি। নিজৰ মাজুলি আৰু ৰাতিপুৱা কাম নাছিলে কাৰণে দেৰিকৈ উঠা যায়। স্কুলৰ নাই, স্কুল থাকিলেতো সোনকালে উঠা যায়। স্কুল বন্ধ, পৰীক্ষা পিছত বন্ধ দিছে। বাচনবোৰ পাকঘৰটো চাফা কৰি লওঁ। বাচনখিনিয়ে থাকে খালি ধুবৰ কাৰণে। ঘৰ ঝাৰু মাৰিলোঁ, মুচিলোঁ, বাচনখিনি ধুলোঁ। কুকাৰটো বস্তু বহাইছে তো এইবিলাক জ্বলি অৱস্থা নাই। বস্তুবোৰ বহাই দিলে পাহৰিয়ে যাওঁ। চবৰে জ্বলি গ'ল, চাফাই কৰিব পৰা নাই। বজাৰো যাব লাগিব, বস্তু আনিব লাগিব। চাউল এইবিলাক নাই, সেইবিলাক আনিব লাগিব। কেইটামান বস্তু দেৰিকৈ যাম, যাবলৈ গৈ আহিম। কিন্তু বজাৰ একেবাৰে আমি চলাই নিম। 10 বজাত গৈছেহে, আৰু কেইটামান বজাত গ'লে দেউতাৰ কাৰণে কিবা কিবি অলপমান সৰু সুৰা বস্তুখিনি আনিম। এইবোৰ কাপোৰ এইবিলাকখিনি লৈ আহিম। নহ'লে বেছি দূৰ বুজিলে থাকি যায় লেতেৰা। স্কুল থাকিলে ভাল, ৰাতিপুৱা সোনকালে উঠি সোনকালে কাম চামবোৰ শেষ হৈ যায়। স্কুল নাথাকিলে দিগদাৰ, ৰাতিপুৱা উঠা যায় দেৰিকৈ, চব বস্তু দেৰি থাকিলে আৰু টাইমত চব কামবোৰ হৈ যায়। স্কুল থাকিলে ভাত খোৱা দেৰি, কামৰ দেৰি, চব দেৰি। অলপ মচি কামখিনি এতিয়া হৈ গ'ল। ইফতাৰ প্লেট এয়া ৰেডি কৰিছোঁ। অমিতা সদায় যি থাকে, হালোৱা, চুজিৰ হালোৱা, এইটো চালাড, এইবিলাক এনেকুৱা পালেং শাক ফ্ৰাই, নৰিংহ ফ্ৰাই, আৰু এইটো আজি দেখোন জুচ কিনি আনিছে। এইটো জুচ। আজি ইফতাৰ প্লেটটো এনেকৈ ৰেডি কৰিছোঁ। দেৰি হৈ গ'ল সেইকাৰণে আৰু এনেকৈ ওলাব লগা হ'ল। পাকঘৰত অলপ দেৰিকৈ সোমালোঁ। তিয়হ, বুট, তাৰপিছত পকৰি এইবিলাক দিছোঁ। গোটেইখিনি দিয়া, মুড়ি গোটেইখিনি দিয়া। দিয়া। এইটো মুড়ি মাখা, ধনিয়া পাত আজি নাই, মিঠাতেল অলপ দিছোঁ, বাছ হৈ গ'ল। মুড়ি মাখাটো এনেকৈ খাই বনাই ভাল লাগে। তো মুড়ি মাখাটো বনাই ভালকৈ সানি দিছোঁ। আৰু বস্তু চস্তু হ'লে
ভাল লাগে। আপুনি তুমি এটা কালে বনাই চাব কোৱাচোন। এতিয়া মুড়ি মাখাটো হ'ল, এতিয়া আমি চবে খাম। খাই মেলি হোৱাইট বনাইছে। এয়া পিজ্জা সেইদিনাখন টেষ্টি হৈছিলে খাবলৈ, আকৌ আজি বনাব ওলাইছোঁ। সেইদিনাখন জ্বলি গ'ল অকণমান। আজি এনেকৈ লাহে কৰিব জেৰিফাই কৈছে আজি জ্বলাই নিদিবা দেই, সেইদিনাখন জ্বলাই দিছা। মই কৈছোঁ অলপমান টাইম লাগিব, গেছ কমায়ে বহাই থৈছিলোঁ। আজি চচটো অলপ কম হ'ল, চচটো জেৰিফাই খাই শেষ কৰি দিলে। মইতো চচে খোৱা নাই আজি। কেনেকৈ হ'ব? মামা এবাৰ কৰি দিওঁ। কিন্তু খাবলৈ আকৌ ভাল হৈছিলে। প্লিজ মই এবাৰত কৰি দিওঁ। ৰ'বা বাবু ৰ'বা, অলপ চচটো কম হ'লে হ'ব, একো নাই। নাই মামা আছে কণা মামা দিলোঁ। এয়া অলপ গাজৰ, মাছৰুম আছিলে। মাছৰুমটো ফেঞ্চি বজাৰত পায়ে, ৰাস্তাতে চব্জিৱালাবিলাক লৈ বহে যে, তাৰ পৰা মাছৰুমটো আনিছিলোঁ। জেৰিফাই মাছৰুম কৰি থাকে, মাছৰুম দিছোঁ। চিজ দিছোঁ। নালাগে ৰ'বা জেৰিফা, ৰ'বা না, তাইও দিব। ৰ'বা না জেৰিফা। এতিয়া পিঁয়াজ দিছোঁ। হালধীয়া ৰঙা কেপচিকামটো হ'লে দেখিব ধুনীয়া হয়। মই গাজৰ দিছোঁ, পিঁয়াজ, চীজবিলাক দিবা নি মোক? নিদিওঁ, চীজ এটা লাগিব নহয়। আকৌ তাৰপিছত কেপচিকাম দিছোঁ। মাছৰুমটো পৰি গৈছে। তাৰপিছত ৰ'বা জেৰিফা, অলপ চীজ আছিলে এনেকৈ ওপৰৰ পৰা দি দিছোঁ। বাচ্চাবিলাকে খাই ভাল পায় এনেকুৱা, ডাঙৰৰো ভাল লাগে, কেতিয়াবা নাথাকিলে এনেকুৱাও ভাল লাগে। দিছোঁ। জেৰিফা নকৰে, চাহ অলপ চাই দিবাচোন জেৰিফা। এয়া তাৱাটো গৰম হ'ব দিছোঁ, বহুত গৰম হৈছে। এইটো দি দিওঁ, ঢাকোন মাৰি দিম। পিজ্জাটো হৈ গ'ল, পিজ্জাটো নানামিছে। পিজ্জাটো হৈ গ'ল, দেখিবতো বৰ ধুনীয়া হৈছে খাব। এয়া পিজ্জাটো কাটো। জেৰিফা এই চোৱা, তোমাৰ পিজ্জা হৈ গ'ল। নাই জ্বলা, ৰ'বা কাটি লওঁ। এনে জ্বলি গৈছিলে কাৰণে কৈ আছে, চাওঁ দেখুৱাচোন জ্বলিছে নেকি। বাপৰে, কাটাই নগৈছে। হৈ গ'ল এতিয়া পিজ্জাটো। নামাজ চামাজ পঢ়ি এতিয়া খাব ওলাইছোঁ। এই পিজ্জাটো খাইছোঁ, কেনেকুৱা জেৰিফা? হা, এইফালে হা, ক'ত বঢ় হৈছে? এনেই অলপ পিজ্জাটো জ্বলিছিলে, এইটোৱে দেখাইছে পিজ্জা জ্বলিছে। চাওঁ কেনেকুৱা, টেষ্টি হয়নে? খাই চাওঁ কেনেকুৱা হৈছে। বেয়া নহয়, ভালে আছে। এয়া মুড়ি মাখা, এতিয়া খাওঁ আমি। খাবা হা।